Hello everyone, আজিৰ ভিডিওটো মেইনলি যোৱা ভিডিও যোনটো আছিল তাৰ কন্টিনিউয়েশন পাৰ্ট হিচাপে বনোৱা হৈছে গতিকে আজিৰ ভিডিওটোত আমি পাইলস যে ক্যান্সাৰ কেমোথেৰাপি আৰু আপোনাৰ অৰ্থোপেডিক্সৰ কি সমস্যাৰ কাৰণে আমি কিমান সুবিধা পাবলৈ সক্ষম হ'ম গতিকে সেই বিষয়ে আলোচনা কৰিছো গতিকে ইয়াতে আমি প্ৰথমে আহিছো ক্যান্সাৰৰ ক্ষেত্ৰত আমি কি সুবিধা পাবলৈ সক্ষম হ'ম যে ইয়াতে ক্যান্সাৰ ৰেডিও থেৰাপি এণ্ড কেমোথেৰাপি এক্সটাৰ্নাল বিম ৰেডিয়েশন ফৰ ক্যান্সাৰ যে সেই ক্ষেত্ৰত আমি কিমান পাবলৈ সক্ষম হ'ম যে 63750 আপোনাৰ নন এনএবিএচ আৰু এনএবিএচ ত আপোনাৰ 73313 এইখিনি কথা মই আগতে উল্লেখ কৰিছো যে এনএবিএচ মানে হৈছে আপোনাৰ যিখিনি হস্পিটালে এক্ৰেডেনশিয়াল সাৰ্টিফিকেট পাইছে আৰু যিখিনি হস্পিটালে এক্ৰেডেনশিয়াল সাৰ্টিফিকেট পোৱা নাই সেইখিনি হৈছে নন এনএবিএচ হস্পিটাল গতিকে ইয়াতে আপোনালোকে দেখা পাইছে যে এক্সটাৰ্নাল বিম ৰেডিয়েশন ফৰ ক্যান্সাৰৰ কাৰণে নন এনএবিএচ ত 63750 আৰু এনএবিএচ ত 73313 তাৰ পিছত আপোনাৰ আছে ফুল কোৰ্স কিউৰেটিভ ৰেডিওগ্ৰাফি তাৰ কাৰণে আপোনাৰ 68000 দিছে আপোনাৰ কি নন এনএবিএচ হস্পিটালত আৰু এনএবিএচ দিছে 78689 তাৰ পিছত দিছে আপোনাৰ যে লিনাক বেসড এক্সটাৰ্নাল ৰেডিওথেৰাপি এই ক্ষেত্ৰত আমি কিমান পাবলৈ সক্ষম হ'ম যে নন এনএবিএচ 29750 আৰু এনএবিএচ 34213 তাৰ পিছত আপোনাৰ আছে যে এডভান্স কনফৰ্মেল ৰেডিয়েশন ফৰ টিউমাৰ যে টিউমাৰৰ যদি কনফৰ্মেশন ৰেডিয়েশনৰ কাৰণে কিমান দেয়া হৈছে আপোনাৰ যে নন এনএবিএচ দিছে আপোনাৰ 1,878 আৰু এনএবিএচ দিছে 1,16,010 তাৰ পিছত যে ওয়ান সাইকোটক্সিক টাৰ্গেটেড ড্ৰাগ সাইকেল যে এইখিনি যিখিনি দিছে আপোনাৰ এইখিনি বহুত কম দিছে গতিকে মই এই ভিডিওটোত মেইনলি আপোনাৰ কি যিবিলাক ডাঙৰ বেনিফিট আমি পাবলৈ সক্ষম হ'ম সেইখিনি কথাকে মই মানে কি কৰি আছো আলোচনা কৰি আছো যদি মই সৰুৰা বেনিফিট লৈ ভিডিও বিলাক বনাই থাকো যে মই ইমান 200 টাকা 300 টাকা সেইখিনি কাৰণে কোনো আপোনাৰ কি নকৰে ক্লেম নকৰে গতিকে সেইখিনি আৰু অদৰকাৰী কথা আলোচনা কৰি লাভ নাই ইয়াতে যিখিনি আমি ডাঙৰ এমাউন্ট আছে সেইখিনিৰ বিষয়ে অলপ মই ভিডিওটোত মানে তুলি ধৰা ভিডিও কেটাত মই তুলি ধৰাৰ কাৰণে কি চেষ্টা কৰি আছো যে ক্যান্সাৰ আপোনাৰ মেইনলি এই তিনিটা দিছে যে এক্সটাৰ্নাল বিম ৰেডিয়েশন ফৰ ক্যান্সাৰ তাৰ পিছত ফুল কোৰ্স কিউৰেটিভ ৰেডিওথেৰাপি তাৰ পিছত দিছে আপোনাৰ যে লিনাক বেসড এক্সটাৰ্নাল ৰেডিওথেৰাপি তাৰ পিছত আপোনাৰ এডভান্স কনফৰ্মেল ৰেডিয়েশন ফৰ টিউমাৰ গতিকে এইখিনি আমাৰ কি ক্যান্সাৰৰ ক্ষেত্ৰত মূল পাবলগীয়া আপোনাৰ বেনিফিট যে তাৰ পিছত আহিছো আমি মেজৰ অৰ্থোপেডিক্সত যে অৰ্থোপেডিক্সত আমি কেনেকুৱা ধৰণৰ সহায় পাবলৈ সক্ষম হ'ম অৰ্থোপেডিক্সত চাওক যে টোটাল নি ৰিপ্লেসমেন্ট যে টোটাল নি ৰিপ্লেসমেন্টত আমি কিমান পাম যে 1,10,000 নন এনএবিএচ আৰু এনএবিএচ আপোনাৰ 1,26,000 গতিকে এইখিনি আমি আপোনাৰ যে টোটাল নি ৰিপ্লেসমেন্টত আমি এই আপোনাৰ মুখ্যমন্ত্ৰী লোক সেৱা আৰোগ্য যোজনাৰ যোনটো স্কিম আছে সেই আন্ডাৰত আমি এইখিনি সহায় পাবলৈ সক্ষম কিন্তু এটা কথা আহি পৰিছে যে চাব এই অৰ্ডাৰখনত স্পষ্টভাৱে উল্লেখ আছে যে কি যে আমাৰ যিবিলাক বেনিফিট আছে এইবিলাক আমাৰ ফুল বেনিফিট আমি নাপাওঁ আমাৰ যিখিনি আপোনাৰ সেন্ট্ৰেল গভৰ্ণমেন্ট হেলথ স্কিমৰ যিখিনি ৰেট আছে স্ট্ৰিক্টলি সেই ৰেটতে পাম তাতকৈ আমি বেছি নাপাওঁ গতিকে সেই ক্ষেত্ৰত আপুনি কি সাৱধান হ'ব লাগিব তাৰ পিছত আপোনাৰ টোটাল হিপ ৰিপ্লেসমেন্ট আছে টোটাল হিপ ৰিপ্লেসমেন্টত আমি 79000 নন এনএবিএচ আৰু এনএবিএচ 90850 যে ঠিক হেদৰে যে হাফ হিপ ৰিপ্লেসমেন্ট যে হিপৰ হাফ ৰিপ্লেসমেন্টৰ ক্ষেত্ৰত আমি কি আপোনাৰ 20000 টু 23000 হয়তো মোৰ কি কিবা টাৰ্ম বিলাক মোৰ উচ্চাৰণ কৰাত অলপ ইফাল হ'ব পাৰে কাৰণ এইবিলাক মেডিকেল টাৰ্ম হয় মই এইখিনি বস্তু কি বিভিন্ন অলপ ৰিসাৰ্চ কৰি বস্তুখিনি উলোৱা হৈছে গতিকে যদি মোৰ টাৰ্ম বিলাক যদি অলপ ইফাল হৈছে আপোনালোকে কাইন্ডলি সেইখিনি মিলাই ল'ব কাৰণ যাৰ যি বেমাৰত ভুগি আছে তেওঁলোকে কি এই টাৰ্ম বিলাক ভালদৰে গম পায় গতিকে টাৰ্ম মেডিকেল টাৰ্ম বিলাক আমাৰ সাধাৰণ মানুহৰ কত অলপ ইফাল হ'ব পাৰে গতিকে সেইখিনি যদি কিবা ভুল হৈছে আপোনালোকে কাইন্ডলি অলপ সেইখিনি ঠিক কৰি ল'ব তাৰ পিছত আহিছে আমি পাইলস আৰু যে ভেৰিকাছ ভাইন্স যে ভেৰিকাছ ভাইন্স হয়তো বহুতে গম পায় যে আপোনাৰ ভৰিৰ কি হিৰাবিলাক ফুলি যায় বা কিবা এনেকুৱা ধৰণৰ বেমাৰ যে পাইলস আজিকালি কমন বেমাৰ হৈ গৈছে গতিকে ইয়াতে চাওক যে কি সাৰ্জিক্যাল ৰিমুভেল অফ পাইলস যে পাইলস যদি সাৰ্জিক্যাল ৰিমুভেল হয় যে অপাৰেশন কৰি যদি উলাই দিয়া হয় সেই ক্ষেত্ৰত কি আমাক নন এনএবিএচ 25500 আৰু এনএবিএচ 30000 তাৰপিছত দিছে আপোনাৰ যে স্টেপল সাৰ্জাৰী ফৰ এডভান্স পাইলস যে এইটো এক ধৰণৰ সাৰ্জাৰী সেই ক্ষেত্ৰত কি দিছে আপোনাৰ যে এডভান্স সাৰ্জাৰী তাতে 37145 নন এনএবিএচ আৰু এনএবিএচ দিছে 43700 ঠিক হেদৰে আপোনাৰ যে ভেৰিকাছ ভাইন্স সাৰ্জাৰী যে ভেৰিকাছ ভাইন্স সাৰ্জাৰীত আপোনাৰ যে সাৰ্জাৰী ফৰ ভেৰিকাছ ভাইন অফ লেগ এটো নরমালি ভৰিতে মই যিমানখিনি গম পাইছো যে ভৰিতে হয় গতিকে এই ক্ষেত্ৰত আপোনাৰ কি নন এনএবিএচ দিছে 19550 আৰু এনএবিএচ দিছে 23000
গতিকে এইখিনি আমাৰ মেইনলি আপোনাৰ পাইলছ ভেৰিকাছ ভাইন্স তাৰপিছত আপোনাৰ মেজৰ অৰ্থপেডিক্সৰ কিছুমান বেমাৰৰ কথা আৰু কেঞ্চাৰৰ ট্ৰিটমেণ্টৰ কাৰণে আমি কেনেকুৱা ধৰণৰ সুবিধা পাবলৈ সক্ষম হ'ম সেই বিষয়ে আলোচনা কৰা হ'ল উইদাউট কণ্ট্ৰাষ্ট তাতে কিমান দিছে আপোনাৰ যে 880 rupees তাৰপিছত MRI হেড ইয়াতে দিছে 2100 নন NABH আৰু NABH 2500 তাৰপিছত এটা গুৰুত্বপূৰ্ণ এটা স্কেনৰ কথা কৈছে আপোনাৰ যে মেটাবলিক স্কেন ফৰ ষ্টেজিং কেঞ্চাৰ এটা তো ইম্পৰ্টেণ্ট হ'ব মোৰ বোধেৰে মেটাবলিক স্কেন ফৰ ষ্টেজিং কেঞ্চাৰ সেই ক্ষেত্ৰত আমাৰ কি সেই ইমেজ যে চিটি স্কেন কৰোঁতে আমাৰ কিমান টকা দিব যে নন NABH 10,000 আৰু NABH আপোনাৰ 11,500 যে হোল বডি পেট চিটি হয়তো যিবিলাকৰ এই প্ৰব্লেমত পৰি আছে সেইসকলে গম পাব সেই ক্ষেত্ৰত আমি কিমান 10,000 পাবলৈ সক্ষম হ'ম তাৰপিছত যে ইস্কেমিয়া মেপিং ফৰ হাৰ্ট মাছল যে হাৰ্ট মাছলৰ কিবা ধৰণৰ মেপিং হ'ব পাৰে সেই ক্ষেত্ৰত যদি এইবিলাক টেষ্ট কিন্তু টেষ্টৰ ক্ষেত্ৰত আমি পাবলগীয়া হয় কিমান 9,450 আৰু ইয়াত আছে আপোনাৰ 10,868 কিন্তু এটা কথা যে যদি আমি কি হয় যদি আপোনাৰ ইন হস্পিটেল নহয় যে টোটালি আপোনাৰ যোনটো স্কিম আছে যে মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনা এইটো কি ইন হস্পিটেল কেয়াৰৰ কাৰণে হয় যদি আমি এনে যদি হস্পিটেলত যাই কিবা এটা টেষ্ট কৰোঁ সেই ক্ষেত্ৰত হয়তো মোৰ যোনটো ধাৰণা সেইখিনি আমি পাবলৈ সক্ষম নহ'ম কিন্তু যদি আমি ইন হস্পিটেল আমাৰ ডক্টৰে যদি আমাক ৰেকমেণ্ড কৰে যে আপুনি এইখিনি টেষ্ট কৰক সেই ক্ষেত্ৰতহে আমি সুবিধাবিলাক পাবলৈ সক্ষম হ'ম আমাৰ যিখিনি আৰু বাকি যিখিনি আছে এইখিনি মই সৰু সুৰা এমাউণ্টৰ কিবা এটা আপোনাৰ কি বেনিফিট দি আছে গতিকে সেইখিনি মই উল্লেখ কৰা নাই তাতে যেহেতু 53 পেজ আছে আৰু গোটেইখিনি টাৰ্মে কি হয় মেডিকেল টাৰ্ম হয় আমাৰ সাধাৰণ মানুহৰ কাৰণে বুজাত বহুত জটিল হয় সেইকাৰণে মই তাৰ পৰা বিচাৰি ওলাই যিবিলাক অলপ ইম্পৰ্টেণ্ট বুলি ভাবি আছোঁ সেইখিনি মই আপলোড কৰি আছোঁ গতিকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আৰু যদি আপোনাৰ তেনেকুৱা কিবা ইম্পৰ্টেণ্ট ডিজিজৰ যদি লিষ্ট থাকে তেন্তে কাইণ্ডলি মোক কমেণ্টত জনাব গতিকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ